পলিটিৰ এটা ইম্পৰ্টেণ্ট টপিক হয় আৰু এইবছৰ আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ গৈছিলে অসমত চ' ফৰ ডিফাৰেণ্ট আপকামিং এক্সামছ আমাৰ যিকোনো ধৰণৰ এক্সামছৰ কাৰণে স্পেচিয়েলি ইম্পৰ্টেণ্ট হ'ব এই টপিকটো এণ্ড বাকী এক্সামছখিনিৰ কাৰণেও আমি এই টপিকটো চাব লাগিব নাও wait a minute. Okay. So, first তোমালোকে দেখিছা যে okay, প্ৰথম মই আৰ্টিকললৈ যোৱা আগতে I want to say something that আমি পঞ্চায়তী ৰাজ চিষ্টেমটো পঢ়িবলগীয়া কিয় হয় okay because ইণ্ডিয়াৰ যদি আমি কেৰেক্টাৰটো চাবলৈ যাওঁ দেন একদম ষ্টাৰ্টিঙতে যেতিয়া মই পঢ়াইছিলোঁ তোমালোকক এটা আমি পাইছিলোঁ যে সোভাৰিন সেকুলাৰ সোশ্যালিষ্ট ডেমক্ৰেটিক ৰিপাব্লিক ৰাইট প্ৰিএম্বলত আমি যিখিনি ৱৰ্ডছ মেনশ্যন আছে সেইখিনিৰ ওপৰত পাইছিলোঁ although this word federal is not directly mentioned in the preamble but eto India's eta basic characteristic mane India amar Bharat that is Bharat because constitution ot teneke koa hoy it is of federal character. Federal character means ki we have central government in the center, we have state governments in the states, then we have the local government. Okay. So central government মানে কি যেটো বস্তু আমি পঢ়িছো পার্লামেন্ট যেটো পঢ়ো আমি লোকসভা ৰাজ্যসভা এটো সেন্ট্রাল গভর্নমেন্টত হৈ যায় মানে স্টেট গভর্নমেন্ট স্টেটৰ তুমি পার্লামেন্টৰ বস্তুখিনি সেম ধৰলুৱা তোমালোকৰ যেটো যেনেকে আমাৰ পার্লামেন্টত আমাৰ লোৱাৰ হাউস আপাৰ হাউস থাকে ঠিক তেনেকে স্টেটতো লোৱাৰ হাউস আপাৰ হাউস তেনেকে থাকিব এজই ন তোমালোকক আকৌ এবাৰ মনত পেলাই দিব কৈছো অলদো তোমালোকে জানা লোৱাৰ হাউস লোকসভা that is লোৱাৰ হাউস কনসেপ্টটো ক্লিয়াৰ থাকিলে ভাল মানে কনসেপ্টটো ক্লিয়াৰ লাগিবই ন প্ৰতিটো বস্তুতে এন্ড ৰাজ্যসভা এটা তোমালোকে এমসিকিউটো যিকোনো ধৰণে আহিলে কৰিব পাৰিবা আদাৰৱাইজ অকল যদি এমসিকিউজ খিনি চাই যোৱা কোৱেশ্চনটো তোমালোকৰ অলপ চেঞ্জ কৰি দিলে খেলিমেলি লাগি যায় ৰাজ্যসভা হৈ গ'ল আমাৰ কি yes মই আজি নতুনকৈ আহিছো কিমান ক্লাছ খুলিব এতিয়া পলিটিৰ তোমাৰ গ'ল অলমোষ্ট 6-7টা মান ক্লাছ গৈছে পলিটিৰ তাৰ আগৰ নোটছবোৰ পাম নেকি পিছত কি হলো নোটছৰ কথা কৈছা নোটছ পাই যাবা নোটছ তুমি গ্ৰুপত আছা নে যদি গ্ৰুপত আছা মই গ্ৰুপত শ্বেয়াৰ কৰি থোৱা আছে নোটছ বিলাক দুই এটা মই শ্বেয়াৰ কৰিব আছে বাকি মই ক্লাছৰ পাছতে শ্বেয়াৰ কৰি যাম নোটছবোৰ গ্ৰুপ মানে হেৰিয়ত টেলিগ্ৰামত নেকি টেলিগ্ৰামত নহয় হোৱাটছএপত দিয়া আছে কোনে মই ক্লাছৰ পাছত তুমি মোক হয় ক্লাছৰ পাছত মই তুমি মোক কন্টাক্ট কৰিবা দেন তোমাক মই পাৰ্সোনালি হলো সেন্ড কৰি দিম আৰু নোটছ খিনি ঠিক আছে তো যাবগে নেকি ময়ো নতুন আছো হা ময়ো নতুন আছো একো নাই যিখিনি তোমালোক নতুন আছা এটোতো তোমালোকৰ নতুন টপিকে মানে কি পঞ্চায়তটো একদম ষ্টাৰ্টিংৰ পৰাই পঢ়াব লৈছো ন আজি সো এটোত মানে ফোকাস কৰা আজি যেটো পঢ়িছা এটোত ফোকাস কৰা আফটাৰ ক্লাস তোমাৰ যিখিনি নতুন আছা সাৰক কন্টাক্ট কৰিব অফিসক কন্টাক্ট কৰিব পাৰা বা মোক কন্টাক্ট কৰিব পাৰা তোমালোকৰ যিখিনি নোটছ লাগে সেইখিনি পাই যাবা ধুনীয়াকৈ ঠিক আছে আৰু বুজি নাপালে মোক সুধিব পাৰিবা ওকে এটো বুজিবৰ কাৰণে দিগদাৰ নপোৱা মই নো ব্যাকগ্ৰাউণ্ড মই আনিয়ে তোমালোকক বুজাও মই ডাইৰেক্টলি একো বস্তু কিটা কন্টিনিউ নকৰো সো চাই যাও মানে শুনি যোৱাৰ ভালকে মই কি কৈছো যে ইণ্ডিয়াৰ যেটো ফেডাৰেল ক্যাৰেক্টাৰ মানে কি বুজো আমি যে সেন্ট্রাল গভর্নমেন্ট at the center state governments and the local government এই বস্তুটো যে ভাগ হৈ আছে ন এটোৱে ফেডাৰেল ক্যাৰেক্টাৰ বুলি কয় ঠিক আছে এতিয়া সেন্ট্রালত মই কৈ আছো যে কি সেন্ট্রাল গভর্নমেন্ট মানে কি কম যেটো আমাৰ পাৰ্লিয়ামেন্টৰ কথা কম নেকি লোকসভা and the ৰাজ্যসভা তো লোকসভা is known as the lower house and the Rajya Sabha is known as the upper house
ঠিক তেনেকৈ যদি আমি ষ্টেটলৈ আহোঁ তেতিয়াহ'লে উই হেভ দিছ ইজ ষ্টেট লেজিছলেটিভ এছেম্বলি, যিটো আমি কি বুলি কওঁ বিধানসভা বুলি কওঁ, অসমীয়াটো লিখি দিছোঁ মই বিধানসভা। অ'কে, আৰু তেনেকৈ কি ষ্টেট লেজিছলেটিভ কাউন্সিল, বিধান পৰিষদ। অ'কে, বিধান পৰিষদ। এতিয়া যিটো আমাৰ তোমালোকে MLAs চবে গম পোৱা, ইয়াততো MP থাকিব, লোকসভাৰ MP, ৰাজ্যসভাৰ MP, আৰু যিখিনি আমাৰ MLA থাকে তেওঁলোক ক'ত হয়, এই এছেম্বলি ইলেকশ্যনত আমি ইলেক্ট কৰি পঠাওঁ ন তেওঁলোকক, বিধানসভাৰ যিটো ইলেকশ্যন হয়। তো ইয়াতো যদি আমি ঠিক তেনেকৈ চাওঁ, দিছ ইজ লোৱাৰ হাউচ এণ্ড দিছ ইজ দ্য আপাৰ হাউচ ষ্টেটত। এতিয়া এই কেৰেক্টাৰটো আৰু এটা হৈছে বাই কেমেৰালিজিম বুলি কয়, ঠিক আছে, মই লিখি দিছোঁ বাই কেমেৰালিজিম। যিখিনি নতুন আছে সেইখিনি মন কৰিব বেছিকৈ। তো বাই কেমেৰালিজিম মানে কি হয়, বাই মিনছ দুটা হয় ন, বাই মিনছ দুটা। তো তোমালোকে কেনেকৈ মনত ৰাখিব পাৰা যে দুটা কেমেৰা। অ'কে, দুটা কেমেৰা মিনছ কি, এফালেও দুটা কেমেৰা এইফালেও দুটা কেমেৰা, এই ৱৰ্ডটো ইউজ কৰে মানে এক্সামত বাই কেমেৰালিজিম। সোধে যে তলৰ কোনখন ষ্টেটৰ মানে ধৰি লোৱা বাই কেমেৰালিজিম যিটো তোমাৰ ষ্ট্ৰাকচাৰ এইটো আছে, কিহৰ কাৰণে কৈছোঁ যে দুটা কেমেৰা মিনছ এনেকৈ ইয়াতে দুটা আছে লোকসভা এণ্ড ৰাজ্যসভা, এণ্ড ইয়াতো দুটা আছে ষ্টেট লেজিছলেটিভ এছেম্বলি এণ্ড ষ্টেট লেজিছলেটিভ কাউন্সিল। সেই বস্তুটো কেৰেক্টাৰটো কি বুলি কয়, বাই কেমেৰালিজিম বুলি কয়। বাট তুমি যদি আমি ইণ্ডিয়াত যদি চাওঁ, চববোৰ ষ্টেটতে আমাৰ দুটা মানে কি, এইটোতো বাৰু গোটেই ইণ্ডিয়াত এজ এ হোল চাইছোঁ, কিন্তু এইটো ষ্টেটছবিলাকৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়া চবতে কাউন্সিলটো নাথাকে। অ'কে, আমি পাতিম ক'ত ক'ত কাউন্সিল আছে। আমাৰ অসমতো কাউন্সিল নাই, আমাৰ অসমত এতিয়া কি আছে, বিধানসভাই আছে, বিধান পৰিষদ নাই। আগতে আছিলে তোমাৰ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আমাৰ অসমত কাউন্সিলটো এবলিছ কৰি দিয়া হ'ল, ঠিক আছে। তো তোমালোকক কুৱেশ্যনটো এনেকৈ সোধে যে বাই কেমেৰালিজিম যিটো কেৰেক্টাৰ এইটো কোনখন ষ্টেটৰ আছে, ঠিক আছে, তেনেকুৱা ধৰণে সোধে। আমি চাই লওঁ পটকৈ। বাইকেমেৰেল লেজিছলেচাৰ কোনকেইটা ষ্টেটৰ আছে হা, বাইকেমেৰেল লেজিছলেচাৰ বুলি আহিব, বাইকেমেৰেল লেজিছলেচাৰ বা বাইকেমেৰালিজিম বুলি আহিব। কিমানখন ষ্টেটৰ আছে, 6, ঠিক আছে। 6খন ষ্টেটছ এনেকুৱা আছে যিকেইখনৰ দে হেভ বোথ ষ্টেট লেজিছলেটিভ এছেম্বলি এজ ৱেল এজ ষ্টেট লেজিছলেটিভ কাউন্সিল। খুব কমন কুৱেশ্যন হয়। তো সেইকেইখন কি হয়, we have বিহাৰ, ঠিক আছে, বিহাৰ, UP, একেলগে মনত ৰাখিব ভাল হয়। চ' UP বিহাৰ একেলগে মনত ৰাখিবা। দেন আমি যাওঁ চাউথৰ ফালে অলপ, যদি আমি যাওঁ তেতিয়াহ'লে অন্ধ্ৰপ্ৰদেশ হৈ গ'ল, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, 1, 2, 3, 4, কৰ্ণাটক, 3খন চাউথৰ ফালৰ আহি গ'ল, কৰ্ণাটক মানে এণ্ড মহাৰাষ্ট্ৰ, 6খনেই হয়, বেছি ট্ৰিক ইউজ কৰিব নালাগে। UP বিহাৰ একেলগে তোমালোকৰ আমি কৈ থকা হয়, তো এইটো এটা আমাৰ হেবিটে থাকে। UP বিহাৰ মনত ৰাখি ল'লা, দেন চাউথৰ পৰা এইফালে এইকেইটা মনত ৰাখি ল'লা, এণ্ড মহাৰাষ্ট্ৰ। চ' এইকেইখন আমাৰ ইণ্ডিয়াৰ এনেকুৱা 6খন ষ্টেটছ হয় যাৰ দুটাই আছে, মানে দুটা মানে both ষ্টেট লেজিছলেটিভ এছেম্বলি এণ্ড ষ্টেট লেজিছলেটিভ কাউন্সিল। তো কুৱেশ্যনটো আহে যে কাৰ বাইকেমেৰেল লেজিছলেচাৰ আছে তলৰ কোনখন ষ্টেটৰ বা তলৰ কোনখন ষ্টেটৰ নাই, এনেকুৱা ধৰণে আহিব পাৰে। মানে এক্সেপ্ট দিছ ষ্টেটছ, বাকী যিমান আছে চবৰে ইউনিকেমেৰেল আছে হা। যদি এটা থাকে সেইটো ইউনিকেমেৰেল বুলি ক'ব, এটা, আৰু যদি দুটা থাকে তেতিয়াহ'লে এইটো বাইকেমেৰেল বুলি ক'ব। আৰু অসমৰ কেনেকুৱা হয়, অসমৰ ইউনিকেমেৰালিজিম, ইউনিকেমেৰা আমাৰ এটাই আছে, দিছ ওৱান এছেম্বলি, ঠিক আছে। এতিয়া মই কৈ আছিলোঁ যে এইটো কথা, ষ্টেটৰ কথা ক'লোঁ। দেন কামিং টু দিছ লোকেল গভৰ্ণমেণ্ট। চ' লোকেল গভৰ্ণমেণ্টত কি হয়,
দুটা থাকে মেইনলি, এটা হৈ গ'ল আমাৰ পঞ্চায়ত এণ্ড দ্য আদাৰ ওৱান ইজ মিউনিচিপালিটিজ। এতিয়া মেম yes, কোৱা। মেম এইটো বায়'কেমিজম যে দুটা থাকে যে হেৰি এইটো মানে ডিফাৰেঞ্চটো কি আছে মানে তাত মানে আমাৰতো অসমত এখনেই আছে বাৰু দুখন Yes. যেতিয়া থাকে তাত ডিফাৰেঞ্চটো কি হয় মানে ডিফাৰেঞ্চটো মানে চোৱা, তেনেকে ডিফাৰেঞ্চ বুলি একো নাই। ষ্টেটছ কেইখনে এতিয়া আমাৰ 19 অসমত 13ত হেৰি কৰিছিলে, দেন পাছত তোমাৰ এবলিছ কৰি দিলে। যেনেকে মানে চেণ্টাৰত যেনেকে তোমাৰ লোকসভা ৰাজ্যসভা এটা আপাৰ হাউচ লোৱাৰ হাউচ আছে ন, লাইক দিছ মানে ষ্টেটতো এই বস্তুটো ৰাখিব পাৰে, বাট দিছ ইজ নট কম্পালচৰি, মানে চবেই যে ৰাখিবই লাগিব, ঠিক আছে। আৰু এটা তোমাৰ নাম্বাৰ বিধানসভাৰ মানে এটা স্পেচিফিক নাম্বাৰ আছে, সিমানটো মেম্বাৰ বিধান পৰিষদত থাকিব লাগে একচুৱেলি। চ' তেনেকুৱা ডিফাৰেঞ্চ বুলি বিশেষ একো নাই। কিছুমান ষ্টেটত আছে, কিছুমান ষ্টেটত নাই আৰু মানে তেনেকুৱা কথা। যেনেকে চেণ্টাৰত দুটা আছে, তেনেকে ষ্টেটত কিছুমানত থাকে। কিন্তু মেইন বস্তুটো আমাৰ বিধানসভাটো হয় মানে, অ'কে। তুমি মানে চোৱা, যেতিয়া তুমি আমি লোকসভা পঢ়ো ন, লোকসভাক তোমালোকে জাষ্ট মিলাব পাৰা উইথ এছেম্বলি, ষ্টেট লেজিছলেটিভ এছেম্বলি। এই দুটাৰে কেৰেক্টাৰিষ্টিক্সখিনি তুমি ছেম পাবা। যেনেকে লোকসভাৰ ডাইৰেক্ট ইলেকশ্যন হৈ থাকে এভৰি 5 yearsত, হয়নে? ঠিক তেনেকে তোমালোকে ষ্টেট লেজিছলেটিভ এছেম্বলিটো ডাইৰেক্ট ইলেকশ্যন পাই থাকিবা এভৰি 5 years। যদি ভাঙি নাযায় চৰকাৰখন, তেতিয়াহ'লে আমি পাই থাকোঁ এভৰি 5 yearsত। আৰু ৰাজ্যসভাৰ ইলেকশ্যনত জানো কেতিয়াবা আমি ভোট দি পাইছোঁ? নাই পোৱা। আৰু এইটোত মানে সদায় ইনডাইৰেক্ট ইলেকশ্যন হৈ যায়, ইনডাইৰেক্ট ইলেকশ্যন হয়, আমি ভোট নিদিওঁ ইয়াতে। গতিকে এই কাউন্সিলটো যিটো হয়, এইটো ইটছ জাষ্ট লাইক ৰাজ্যসভা। কিন্তু চেণ্টাৰত যেনেকে এই দুটা বস্তু আছে বা ইট ইজ কম্পালচৰি, বাট ষ্টেটৰ ক্ষেত্ৰত তেনেকুৱা মানে নহয় মানে। গতিকে কিছুমানে ৰাখিছে, কিছুমানে নাই ৰখা, ঠিক আছে। বুজি পালা চাগে? Okay. Then coming to this local government. So local government ক্ষেত্ৰত কি হয়, পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ। মই এটা কথা কৈ যাওঁ, মই যেটো চিমিলাৰ বুলি ক'লো, মানে তোমালোকে যেতিয়া পঢ়োঁতে তোমালোকে লোকসভাৰ বস্তুখিনি যদি তোমাৰ ক্লিয়াৰ থাকে, ষ্টেট লেজিছলেটিভ এছেম্বলি তুমি আৰু বিশেষকৈ পঢ়ি থাকিব দৰকাৰ নাই এক্সট্ৰাকে। ঠিক তেনেকৈ তুমি ৰাজ্যসভাখিনি ইয়াৰ লগত মিলাই দিয়া, বাছ কেৰেক্টাৰিষ্টিক্স একে থাকে। দেই, ৰাজ্যসভা ইজ এ পাৰ্মানেণ্ট বডি, এইটো কেতিয়াও ডিজলভ হৈ নাযায়, এইটো কেতিয়াও ভাঙি নাযায়, মানে তাৰ মেম্বাৰে ৰিটায়াৰ হৈ থাকে, এভৰি 2 yearsত 1/3 মেম্বাৰ ৰিটায়াৰ হৈ থাকে। গতিকে লোকসভাৰ নিচিনাকৈ গোটেই বস্তুটো কেতিয়াও ভাঙি নাযায়। ঠিক কাউন্সিলৰ ক্ষেত্ৰতো তেনেকুৱা হয়, অ'কে। গতিকে কেৰেক্টাৰিষ্টিক্সখিনিও বস্তু অলমষ্ট ছেম হয়। মানে মেম কাম কি কৰে? কাম কি কৰে মানে লোকসভাৰ কাম কি হয়? ল মেকিং ন। MP কি কাম কৰে, MLA যে কি কাম কৰে, সেইখিনিয়ে কাম হয় তেওঁলোকৰ। ছেম হলে মানে লোকসভা কোৱা। মানে ইয়াত আমাৰ অসমত যোনটো লোকসভা যিটো হয় আৰু অসমত তাত নহয়, হেৰি হয় নেকি? ষ্টেটত লোকসভা নাথাকে। ষ্টেটত কি থাকিব? এছেম্বলি থাকিব। লোকসভাটো অ, চেণ্টাৰত থাকিব, ইণ্ডিয়াত এজ এ অ, হোল, অ'কে। উম, ষ্টেটত মানে এছেম্বলি। মই ক'ব বিচাৰিছো মানে এম এল এ ইয়াত যিটো কাম কৰে, তো সেইটো MPও কামেই সেইটো কাম আপোনাৰ কৰে মানে নেকি? সেইটো কথা কৈছা? MLA যিটো চোৱা, মহাৰাষ্ট্ৰত এইটোৱে ইয়াৰ কাম কৰে। মেম্বাৰখিনি ইয়াৰ মেম্বাৰখিনি ছেম নহ'বতো, ছেম নহ'ব পাৰে ন, এছেম্বলি আৰু কাউন্সিলৰ মেম্বাৰখিনি। বুজি পাইছানে? গোটেইখিনি মানুহ ইনভলভ হৈ থাকিব।
হেল্ল' হেল্ল' শুনি আছানে? শুনি আছা? এতিয়া শুনিছো। অ'কে, মই ওলাই গুচি গ'লো নেটৱৰ্ক ইছ্যু কাৰণে। মই কি কৈ আছিলো, স্ক্ৰীনটো শ্বেয়াৰ হ'ল ন? হ'ল। মই কি কৈছিলো যে তোমাৰ কুৱেশ্যনটো মই বুজি পাইছো, তুমি কি জানিব বিচাৰিছা যে এই মেম্বাৰখিনিয়ে কি কৰিব ন, যে তাহাঁতৰ এটা দুটা হেৰিয়ৰে মেম্বাৰ আছে, তো এই মেম্বাৰখিনিয়ে কি কৰিব এতিয়া চোৱা। চাপ'জ যদি ধৰি লোৱা এফালে অসম লৈছো য'ত ইউনিক এমৰেল আছে, এইফালে আমি মহাৰাষ্ট্ৰ লৈ লৈছো তোমাৰ মতেই, য'ত বাইক এমৰেল আছে। তো এতিয়া অসমত কি হ'ব? অসমৰ বিধানসভা MLAs খিনি থাকিব, কিন্তু অসমততো বিধান পৰিষদখিনি নাই। এতিয়া আমি জানো যে চোৱা, যিটো ল মেকিং প্ৰচিডিউৰ হয়, চেণ্টাৰত লোকসভা ৰাজ্যসভা দুটাইতো থাকে ন ল মেকিঙত। ল বনাবলৈ হ'লে দুটাই ৰোল থাকে, তেতিয়াহ'লে ষ্টেটতো দুটাই ৰোল থাকিব। এতিয়া যিহেতু অসমত নাই এইটো, কিন্তু মেম্বাৰখিনি ছেম নহ'ব পাৰে। এতিয়া লোকসভা আৰু ৰাজ্যসভা মেম্বাৰ ছেম থাকে জানো? কেতিয়াবা হয়, ডাবল মেম্বাৰশ্বিপ থাকিব নোৱাৰে, দুটা হেৰিয়ৰ মেম্বাৰশ্বিপ থাকিব নোৱাৰে, এটাৰে যিকোনো থাকিব লাগিব। ইয়াৰ মেম্বাৰ আৰু ইয়াৰ মেম্বাৰ বেলেগ বেলেগ হ'ব, ইয়াৰ মেম্বাৰ আৰু ইয়াৰ মেম্বাৰো বেলেগ বেলেগ হ'ব। এতিয়া আমি যদি চাওঁ, অসমত কিবা নতুন কিবা ল আনিবলগীয়া হ'লে সেইখিনি কাম অনলি এছেম্বলি মেম্বাৰে কৰিব, আৰু যিকেইখন ষ্টেটৰ বাইকেমেৰেল আছে তাহাঁতৰ দুটাই কৰিব। যেনেকে চেণ্টাৰত লোকসভা ৰাজ্যসভাই কৰে, ঠিক তেনেকে তাহাঁতৰ এছেম্বলিও থাকিব, কাউন্সিলো থাকিব। সেইটো কথাটো। এটা চাগে আছিলে তোমাৰ কুৱেশ্যনটো, আই থিংক। বুজিছানে? বুজিছো মেম এতিয়া। অ'কে, তো তেনেকুৱা কথা মানে। কামিং টু দিছ পঞ্চায়ত মিউনিচিপালিটিজ, তো লোকেল লেভেলত আমাৰ পঞ্চায়ত আৰু মিউনিচিপালিটিজ থাকিব। আৰু এতিয়া চোৱা, পঞ্চায়ত আৰু মিউনিচিপালিটি যিটো বস্তু হয়, এইটো আগতে DPSPত ৰখা হৈছিলে হা, ডাইৰেক্টৰী প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। এইটো থাকিয়ে গ'ল, ডাইৰেক্টৰী প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, আৰ্টিকল 40 আছিলে হা। আৰু DPSPত কোনবোৰ বস্তু ৰখা হয়, যিবিলাক কি হয় তোমাৰ, এই DPSPত যিখিনি বস্তু ৰখা হয়, এইখিনি ফিউচাৰ মানে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ৰখা হয়। যেনেকে তোমাৰ এতিয়া ড্ৰাগছৰ কথা ৰখা হৈছে, মানে ইনটক্সিকেটিং ড্ৰাগছৰ কথা। দেন তোমাৰ যিটো গৰুৰ আমাৰ হেৰি হয় ন, সৰবৰাহ হয়, তেনেকুৱা বস্তুবোৰ ৰখা হৈছে। তাৰপাছত আমাৰ ৰখা হৈছে মেটাৰ্নেল ৰিলিফৰ ৰখা হৈছে DPSPত। এই DPSPত ৰখা মানে আমি চিম্পলি এইটোৱে জানো যে DPSP কিছুমান প্ৰিন্সিপলছ মানে কি, নীতি হয়, যিবিলাক গভৰ্ণমেণ্টে while formulating policies they have to follow. বাট এনেকুৱা ধৰি লোৱা বস্তুবোৰ যে যিবিলাক আৰু এটা কমন এটা সেইটো নিউজত আছিলে, UCC ইউনিফৰ্ম চিভিল কোড, যিটো আৰ্টিকল 44ত আছে। চ' এই বস্তুবোৰ ৰখা হৈছে। তো এইবোৰ কিহৰ কাৰণে ৰখা হৈছে, সেইটো টাইমত যেতিয়া আমাৰ কনষ্টিটিউশ্যন মেকাৰ যিখিনি আছিলে, বি আৰ আম্বেদকাৰকে ধৰি আৰু যিখিনি মানুহে কনষ্টিটিউশ্যনখন ফ্ৰেম কৰিছিলে, তেওঁলোকে এটা টাইমত যদি ফিল কৰিছিলে যে এই বস্তুটো এতিয়া দৰকাৰ নাই, বাট ভৱিষ্যতে আমাক দৰকাৰ হ'ব পাৰে ভাৰতৰ কাৰণে, ঠিক আছে, তেনেকুৱা বস্তুবিলাক DPSPত ৰাখি গৈছিলে। অ'কে, চ' পঞ্চায়তটো সেই তেনেকুৱাই আছিলে, DPSPত ৰাখিছিলে আৰ্টিকল 40। আৰু যেতিয়া আমাৰ দেখা গৈছে মানে লাহে লাহে, কাৰণ পঞ্চায়তটো ফাইনেলি আমাৰ 73rd এমেণ্ডমেণ্ট কৰি ইমপ্লিমেণ্ট কৰিছিলে ন 1992। তো যেতিয়া দেখিলে যে ইণ্ডিয়া এখন ভাষ্ট কাণ্ট্ৰি হৈ যায়, গতিকে ইয়াতে এটা মানে গ্ৰাউণ্ড তোমাৰ ৰুট লেভেলত যদি আমি চাওঁ, চববিলাক সমস্যা, এটা এখন গাঁৱৰ সমস্যা এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ MP কেইটাই থাকিব ইচ্ছাকে, কিন্তু এখন গাঁৱৰ সমস্যাকেইটা সেই গাঁৱৰ পঞ্চায়তৰ সেইখিনি বেছি জানিব ন, সেইখিনি মানুহখিনিয়ে বেছি ভালকে জানিব, হয়নে? সেইকাৰণে ফিল কৰিলে যে নাই, এই বস্তুটো মানে লোকেল গভৰ্ণমেণ্টটো আমাক দৰকাৰ আছে ফৰ মানে প্ৰপাৰ ডেভেলপমেণ্ট। অ'কে, আৰু তেতিয়াই আমাৰ 73rd এমেণ্ডমেণ্ট কৰি 1992ত পঞ্চায়ত চিষ্টেমটো ইমপ্লিমেণ্ট কৰা হ'ল, আৰু 74th কৰি মিউনিচিপালিটিজ কৰা হ'ল। এতিয়া তোমালোকৰ কুৱেশ্যনটোতো ডাইৰেক্টলি আহে, মিউনিচিপালিটিজ ফাৰ্ষ্ট থিং, পঞ্চায়তটো আগতে ক'ত আছিলে প্ৰিভিয়াছলি, ইট ৱাজ ইন DPSP ইন আৰ্টিকল 40, মনত ৰাখিবা। এণ্ড কেতিয়া পঞ্চায়তটো কি কৰা হ'ল, তোমাৰ যিটো চিষ্টেমটো কোনটো এমেণ্ডমেণ্ট কৰি পঞ্চায়ত চিষ্টেমটো ইমপ্লিমেণ্ট কৰা হ'ল, দেট ৱাজ 73rd এমেণ্ডমেণ্ট। এণ্ড তোমালোকক কেতিয়াবা এমেণ্ডমেণ্টটো দিও সুধি দিয়ে, আমি দেখিছোঁ যে এমেণ্ডমেণ্টটো এইটো এমেণ্ডমেণ্ট কোনটো ইয়েৰত হৈছিলে।
তো এমেণ্ডমেণ্টৰ লগতে আমি ইয়েৰটো মনত ৰাখি থম ইট ৱাজ ইন 1992 so by 73rd amendment panchayat system was implemented and by 74th amendment municipality system was introduced in India and the year 1992 আৰু ডেটটো আছিলে 24th April okay this is the date so হেকাৰণে এই ডেটটো আমি এটোটো 2022 চনৰ হয় anyway 24th April হেকাৰণে হে ডেটটো সেলিব্ৰেট কৰা হয় এজ এ পঞ্চায়তী ৰাজ ডে মানে এটা লিখি থবা 24th April 1992 24th April পঞ্চায়তী ডেজ বিলাক আমাক লাগে ন কোনটো ডেজ কেতিয়া আমি লাগে ইম্পৰ্টেন্ট ডেজ এন্ড থিংস থাকে তাতে এটো এটা ডে ইনক্লুড হয় এতিয়া নেক্সট কোৱেশ্চন আহে আমাৰ যেটো পঞ্চায়ত সিস্টেম হয় এটো কিমান টিয়াৰ সিস্টেম হয় কিমান টিয়াৰ হয় 3 টিয়াৰ আমি জানো বহুত কমিটি আছে হা মই নেক্সট স্লাইডত তোমালোকক দেখাম বহুত কমিটি বেলেগ বেলেগ ৰিকমেন্ডেশন দিছিলে যে পঞ্চায়ত সিস্টেম এনেকুৱা হ'ব লাগে হেনেকুৱা হ'ব লাগে বাট ফাইনালি কোনখন কমিটিৰ ৰিকমেন্ডেশন মানিলে এটো আমি চাম so we know that amar jeto ground mane gaon level ot jodi ami saw village level ot amar thake gram panchayat then we have block level ot amar panchayat committee thake and district level ot amar jila porishod thake important question kiman tier system hoy 3 tier system hoy eta gram panchayat committee and jila porishod so question to keneke ahi dibo pare ketaba tier to khudi die বা কিটাবা তোমালোকক জিলা পৰিষদটো ধৰিলা কোনটো লেভেলত আছে বা তেনেকুৱা ধৰণে ইমান কমন নহয় বাৰু কিন্তু কিমানটো টিয়াৰ হেতু ওপৰত বেছি উধা দেখিবলৈ যায় আমি পাও বা তেনেকেও সুধিব পাৰে জিলা পৰিষদ ডিস্ট্ৰিক্ট লেভেল জিলা বুলি ক'লে গম পাবে ডিস্ট্ৰিক্ট লেভেল পঞ্চায়ত সমিতিটো বেছি সুধে কাৰণ এটো ভুল কৰে দৰাচলে কাৰণ এটো ব্লক লেভেলত কাৰণ তাতে ব্লকৰ কোনো মেনশন নাই ভিলেজটো দেখিলে গম পাই যাব এটো ন গ্ৰাম লেভেলত বুলি ঠিক আছে এতিয়া চোৱা এবিলা হল কমিটিজ এতিয়া তোমালোকৰ মই যদি কওঁ ৰিগাৰ্ডিং কমিটিজ এটা এখিনি দেখি ভয় নাখাবা হা বহুত বিলা কমিটিজ আছে আমি সব না চাও আমি জাস্ট নাম কেটা চাই যাম আমি সবৰে ৰিকমেন্ডেশন বু না চাও কি কৈছে কি নকৈছে আমাক ইমান দৰকাৰ নাই আমাৰ ওপৰৰ পৰা চাম আৰু Okay. So কমিটি বিলাকৰ ওপৰত কেনেকুৱা হয় জানানে বহুত কমিটি থাকে ন তো সুধি দিয়া মানে যে এই কমিটিখন কিহৰ লগত ৰিলেটেড হয় পঞ্চায়তৰ লগত হয় বেংকিংৰ লগত হয় মানে সি সেন্টাৰ ষ্টেট ৰিলেচনৰ লগত যেনেকে চৰকাৰী কমিশনৰ ওপৰত সুধি থাকে খুব বেছি সেন্টাৰ ষ্টেট মানে খুব পপুলাৰ যিবিলাক আছিলে আমাৰ সেন্টাৰ ষ্টেট ৰিলেচনৰ ওপৰত তেওঁলোকে ৰিকমেন্ডেশন দিছিলে এটা পঞ্চায়তৰ ওপৰত তোমালোকে ওপৰৰ পৰা চাই যোৱা প্ৰথম কমিটি কিখন কি হয় ফাৰ্স্ট ওয়ান ইজ বলবন্ত ৰায় মেহতা কমিটি এতিয়া এখনে সবচে ইম্পৰ্টেন্ট কমিটি হয় হা কাৰণ তোমালোকে যদি চোৱা আমাৰ বৰ্তমান সময়ত যেটো 3 টিয়াৰ সিস্টেম যেটো আমাৰ পঞ্চায়তীয়া চলি আছে হেতু ৰিকমেন্ডেশনটো কোনখন কমিটি দিছিলে বলবন্ত ৰায় মেহতা কমিটি 3 টিয়াৰ যেনেকে আমি ওপৰত চালো গ্ৰাম পঞ্চায়ত এটা ভিলেজ লেভেল পঞ্চায়ত সমিতি এটা ব্লক লেভেল এণ্ড জিলা পৰিষদ এটা ডিস্ট্ৰিক্ট লেভেল ঠিক আছে then we have this Rajasthan was the first state ji amar panchayati raj system to heri korisile in the year 1959 mone rakhiba Rajasthanor prothom panchayati raj system to introduce kora hoisile eta tomalok question ahibo pare monole je 1992 the amendment korisile ko 1959 ote kenki korile hone question to ahibo pare actually to formally mane yate bahut keta amendment cholise finally implementation to tomar 1992 korise কিন্তু তাৰ আগতেও বহুত কেখন ষ্টেটে পঞ্চায়তীয় সিস্টেমটো আছিল মানে আৰু নিজৰ লেভেলত তাত হেতু বস্তু ৰাখিছিলে আৰু তেনেকে আৰু কিন্তু এক্সামত আহিলে আমি 59 নকও দে আমি এক্সাম মানে কেতিয়া ইমপ্লিমেন্ট কৰা তেতিয়া আমি 1992 এ কও তো ৰাজস্থানে তোমাৰ
It was the first state to establish Panchayati Raj according to its recommendations. এই কমিটিখনৰ ৰিকমেণ্ডেশ্যনৰ মতে মানে কৰিছিলে তাহাঁতি নিজে। এণ্ড ছেকেণ্ডখনো মনত ৰাখিবা, অন্ধ্ৰপ্ৰদেশ আছিলে ছেকেণ্ডখন হা, ছেম ইয়েৰ তাহাঁতৰো। নাইনটিন 59 আছিলে। লিখি থোৱা। First state to implement Panchayati Raj and second খন আছিল Andhra Pradesh 1959 same coming to next committee, that is Ashok Mehta committee. এতিয়া তোমালোকৰ যদি কোৱেশ্চন আহে, এটা মইতো বহুত কমিটি দেখাম তোমালোকক, মানে মই নেদেখাও একচুৱেলি, যিমান যিমানে ৰিকমেণ্ডেশ্যন দিছিলে গোটেইখন কমিটি দেখাম। তোমালোকৰ কামটো হ'ব কি, কোনোবা কি কৰি লোৱাচোন, মিউট কৰি লোৱা, মিউট হৈ আছে, আৱাজটো আহি আছে। তোমালোকৰ কামটো হ'ব কি যে তোমালোকে কমিটি কেইখনৰ নামকেইটা মনত ৰাখিবা, ৰিকমেণ্ডেশ্যন দৰকাৰ নাই, কমিটি কেইখনৰ নামকেইটা মনত ৰাখিবা। আৰু যদি মানে কোনখন কমিটিৰ ফাইনেল ৰিকমেণ্ডেশ্যন, মানে ধৰি লোৱা এখন বেচিকেলি আমাক হেৰি কৰিব দিব ন, চিলেক্ট কৰিব দিব, তেতিয়া কিন্তু আমি মেইন হিচাপে আমি বলৱন্ত ৰায় মেহতা কমিটিয়ে হয়, পঞ্চায়ত ৰাজ চিষ্টেমৰ লগত এইখন কমিটিয়ে হয়। বাকী কেইখনো যিহেতু ৰিকমেণ্ডেশ্যন দিছিলে, গতিকে কেতিয়াবা এনেকৈ সুধি দিব পাৰে যে উইচ অফ দ্য ফলোয়িং কমিটি ইজ নট ৰিলেটেড টু পঞ্চায়তী ৰাজ চিষ্টেম, হয়নে? তো তেতিয়া মানে আমি নট হ'লে মানে বাকীখন মানে ৰিলেটেড হয় ন, কিবা কিবি দিছে মানে ৰিকমেণ্ডেশ্যন, সেই তেতিয়া আমাক নামকেইটা দৰকাৰ হয়। তো তাৰ কাৰণে আমি চাই থওঁ। ছেকেণ্ড হৈ গ'ল আমাৰ অশোক মেহতা কমিটি, মনত ৰাখিবা। ইহঁতি 2 টায়াৰৰ কথা কৈছিলে, 2 টায়াৰৰ চিষ্টেমৰ কথা কৈছিলে, কিন্তু এইটো মানা নহ'লে যিহেতু, গতিকে এইখিনি আমাক দৰকাৰ নাই, জাষ্ট কমিটিখন মনত ৰাখিবা, অশোক মেহতা কমিটি। দেন উই হেভ দান্তৱালা কমিটি ৰিপৰ্ট। দান্তৱালা বুলি এখন পভাৰ্টিৰ লগতো ৰিলেটেড আছে কমিটি, চাবা এক্সামত, দান্তৱালা পভাৰ্টিৰ লগতো আছে। এইখন 1978ৰ আছিলে, আৰু এটা ব্লক লেভেল প্লেনিঙৰ কথা কৈছিলে। দিছ ইজ নট ইম্পৰ্টেণ্ট, জাষ্ট ইউ ৰিমেম্বাৰ দিছ নেম, দান্তৱালা কমিটি ৰিপৰ্ট। ফাৰ্ষ্ট বলৱন্ত ৰায়, মই লাষ্টত আকৌ এবাৰ কৈ দিম, পালোঁ। দেন অশোক মেহতা পালোঁ, এ বি দুখন পাই গ'লোঁ, অশোক মেহতা এ বি ডি, অ'কে, এ বি এণ্ড ডি আহি গ'ল, দান্তৱালা। Then we have Hanumant Rao. Wait, Hanumant Rao আগতে আৰু এখন চাই লওঁ, GVK Rao, ডিষ্ট্ৰিক্ট লেভেলৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনৰ কথা কৈছিলে, চবে বেলেগ বেলেগ কৈছে। তো ফাইনেলি যেনিবা হেৰি এখন মনা হ'ল আৰু আমাৰ বলৱন্ত ৰায়খন মনা হ'ল, ঠিক আছে। GVK Rao, তাৰপাছত হনুমন্ত ৰাও, এখনো এখন আছে, সিহঁতিও কৈছিলে পঞ্চায়তৰ এনেকুৱা এনেকুৱা হ'ব লাগে বুলি অলপমান চিষ্টেম। ছেপাৰেট ডিষ্ট্ৰিক্ট লেভেল প্লেনিঙৰ কথা কৈছিলে সিহঁতি। LM সিংভি কমিটি, জাষ্ট নামকেইটা নোট কৰিবা যিখিনি নোট মেকিং কৰি আছে। ইহঁতি ন্যায়া পঞ্চায়তৰ কথা কৈছিলে, ন্যায় পঞ্চায়ত স্থাপন কৰিব লাগে বুলি। ইট এমফাচাইজ অন দ্য ইম্পৰ্টেঞ্চ অফ গ্ৰাম সভা। অ'কে, মই ক'ম গ্ৰাম সভাৰ ওপৰতো সোধে। গ্ৰাম সভাৰ ওপৰত মানে কোনে এমফাচাইজ কৰিছিলে? LM সিংভি কমিটি। গ্ৰাম সভা মানে কি হয় জানানে? তোমাৰ যিমানখিনি এখন গাঁৱৰ যিমানখিনি ভোটাৰ্ছ থাকে, আটাইখিনিয়ে গ্ৰাম সভাত তোমাৰ ইনক্লুড হয় দেই, যিমানখিনি ভোটাৰ্ছ থাকে। গ্ৰাম সভা আৰু এইফালে গ্ৰাম পঞ্চায়ততো যিখিনি মেম্বাৰ থাকিব সেইখিনি, কিন্তু সভা বুলি যেতিয়া ক'ব, যিমান তোমালোক ভোট দিব পৰা যিমান আছে আটাইখিনি গ্ৰাম সভাত ইনক্লুড হয়। সেই কিছুমানত দেখা ন, যিটো আমাৰ গাঁও সভাক ডিচিশ্যন এটা ল'ব দিয়ে যে, হয়নে? তেনেকুৱা দেখায় ন, মোৰ চিনেমাবিলাকতো দেখায় বা সেই বস্তুটো। পাৱাৰ টু দ্য লোকেল পিপল, এইটো এটা লোকেল পিপলক পাৱাৰ দিয়া হৈছে। আৰু বাকী লাগে, দেন উই হেভ
কেইবাটাও আছে কমিটি জাষ্ট চাই যোৱা দেই থুংগান কমিটি দেখিলে মনত পৰি যাব চিন্তা কৰিব লাগে সাবকনসিয়াস মাইণ্ডত আমাৰ বস্তুবোৰ থাকি যায় যিমান যি হ'লেও আৰু তাৰপিছত গেটগিল কমিটি তো গেটগিল কমিটিও কৈছিলে টাৰ্মৰ ওপৰত কৈছিলে যে 5 বছৰ পুৰা পঞ্চায়তীয়া সিস্টেমৰ টাৰ্মটো থাকিব লাগে ৰিজাৰ্ভেশ্যনৰ কথা কৈছিলে এছসি এছটি ওমেন ৰিজাৰ্ভেশ্যনৰ কথা কৈছিলে ইনো ওমেন ৰিজাৰ্ভেশ্যন আছে আমাৰ 33% এটো সুধি থাকে হয়তো ইয়াতে নিলিখো পঞ্চায়তত 1/3 সিটস ৰিজাৰ্ভ থাকে মহিলাৰ কাৰণে দেন আৰু এটা কথা মই কৈ দিওঁ আমাৰ পঞ্চায়তৰ যিটো ইলেকশ্যন হয় ন এই ইলেকশ্যনটো তোমাৰ ষ্টেট ইলেকশ্যন কমিশনে পাতে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ষ্টেট ইলেকশ্যন কমিশন নট দ্য চেন্ট্ৰেল ইলেকশ্যন কমিশন না মেইন আমাৰ যিটো চেণ্টাৰ সেইটো ইলেকশ্যন কমিশন আমাৰ সেইটো দায়িত্ব নাথাকে মানে চেণ্টাৰৰ যিটো ইলেকশ্যন লোকসভাৰ যিটো ইলেকশ্যন চৰি দেই চেণ্ট্ৰেল লিখিব খুজিছিলোঁ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইলেকশ্যন ষ্টেট গভৰ্ণমেণ্টৰ ইলেকশ্যন হা এই দুটা ডাইৰেক্ট ইলেকশ্যন কমিশনে পাতিব ইলেকশ্যন কমিশন মানে আমাৰ চেন্ট্ৰেল ইলেকশ্যন যিখন আমাৰ নেশ্যনেল যিখন ইলেকশ্যন কমিশন আছে বা যিটো পঞ্চায়ত আগতে আহিছে এডুকেশ্যন পঞ্চায়ত ইলেকশ্যন হয় এই পঞ্চায়ত ইলেকশ্যন হয় এইটো ষ্টেট ইলেকশ্যন কমিশনে পাতে ষ্টেট ইলেকশ্যন কমিশন হা আৰু ঠিক তেনেকে ফাইনেন্স পইচা লাগিব ন পইচা নহ'লেতো একোৱে নাই গতিকে ফাইনেন্স কমিশন যিখন হয় আমাৰ 280ত আমি জানো আমাৰ ফাইনেন্স কমিশন আছে হেৰিয়ত যিখন মেইন ফাইনেন্স কমিশন ফাইনেন্স মিনিষ্টাৰো থাকে ন তেনেকে ঠিক তেনেকে ইয়াৰটো পঞ্চায়তৰ ইলেকশ্যনটো আমাৰ ষ্টেট ফাইনেন্স কমিশনে খৰচাখিনি ষ্টেট ফাইনেন্স কমিশনে কৰিব মানে তোমালোকে জাষ্ট মনত ৰাখিবা ইয়াত পঞ্চায়তৰ যিখিনি ইলেকশ্যন থাকে গোটেইখিনি ষ্টেটে কৰিব ইলেকশ্যন কমিশনো তাত ষ্টেটে হ'ব ফাইনেন্স কমিশনো তাত ষ্টেটে হ'ব এইটো বস্তু মানি লোৱা হ'ল মানে ইহঁতৰ পৰা কিবা বুজি নাপালে সুধিবা দেই মোক দেন অ'কে এইকেইখনে আছিলে মেইন কমিটি চ' আকৌ এবাৰ চাই দিয়া তোমালোকে কি আছিলে এবাৰ ফাৰ্ষ্টটো মই কৈছিলোঁ এ বি ডি এ ফৰ অশোক মেহতা বি ফৰ বলৱন্ত ৰায় কমিটি যিখন প্ৰথমখন আছিলে এইখন বলৱন্ত ৰায় মেহতা অশোক মেহতা ডি ফৰ দান্তৱালা দেন উই হেভ জি এখন আছিলে নহয় যিখন তাৰ লগত পাছত লগাই ল'ব পাৰা হনুমন্তৰ জি ভি কে ৰাও কমিটি এইচ জি এইচ কৰি ল'বা এ বি ডি জি এইচ এল কেনেকৈ গৈছে মানে হেৰিটো ক্ৰনলজিটো আছোনে এল এম সিংভি অ'কে আৰু গেটকিল কমিটি ন জিটো আগত থাকিব জি টি কৰি ল'বা এইটো জি দুখন আছে তাৰ কাৰণে আমি জি স্কুৱাৰ কৰি দিম টি হ'লনে এইকেইখন কমিটি অশোক মেহতা বলৱন্ত ৰায় দান্তৱালা জি ভি কে ৰাও আৰু গেটগিল কমিটি দুখন আছে হনুমন্ত ৰাও এইচ এল ফৰ এল এম সিংভি কমিটি আৰু টি ফৰ টুংগন কমিটি এইখন হ'লে আমাৰ পঞ্চায়তৰ সৈতে আৰু ফাইনেলি মেইনখন কোনখন হয় সদায় মনত ৰাখিবা বলৱন্ত ৰায় মেহতা কমিটি যাৰ ৰিকমেণ্ডেশ্যন ফাইনেলি আমাৰ মানা হৈছিলে বাকীবিলাকে তোমালোকে দেখিছা বাকীবিলাক কোনোবাই ষ্টেট ফাইনেন্স কমিশনৰ কথা কৈছে কোনোবাই ডিষ্ট্ৰিক্ট লেভেলৰ ওপৰত কৈছে কোনোবাই ব্লক লেভেলৰ ওপৰত কৈছে কোনোবাই 2 টিয়াৰ হ'ব লাগে বুলি কৈছে কিন্তু বলৱন্ত ৰায় মেহতা কমিটিয়ে কৈছিলে যে 3 টিয়াৰ হ'ব লাগে ভিলেজ লেভেলত গ্ৰাম পঞ্চায়ত ব্লক লেভেলত আঞ্চলিক পঞ্চায়ত সমিতি এণ্ড ডিষ্ট্ৰিক্ট লেভেলত জিলা পৰিষদ আৰু যিটো বৰ্তমান সময়ত আমাৰ চলি আছে
Okay, coming to next, আমি অলপমান হেৰি চালো মিউনিচিপাল পঞ্চায়তৰ লগত ৰিলেটেড এখন কমিটি কমিটিহে আহি গৈছে এক্ট আছে কমিটি আহি গৈছে এক্ট আছে এখন হ'ল পেছা এক্ট বুলি কয় পেছা এক্ট কিমান চনৰ হয় সেইটো সোধে পেছা এক্টৰ ফুল ফৰ্মটো চাবা 1996 হয় এখন প্ৰভিজনছ অফ পঞ্চায়ত এক্সটেনশ্যন টু শিডিউল এৰিয়াছ এক্ট দেট ইজ পেছা এক্ট 1996 আৰু এখনৰ ফিচাৰ্ছবিলাক বৰ মাল্টিপল টাইপ এক্সামত আমি বৰ বেছি এখনৰ ফিচাৰ্ছবিলাকৰ ওপৰত ফ'কাছ কৰিব নালাগে তোমালোকে ইয়েৰটো মনত ৰাখিলে হ'ল ফুল ফৰ্মটো মনত ৰাখিলে হ'ল বাট যদি জানিব বিচাৰা তেতিয়াহ'লে বস্তুটো আছিলে যে কি ষ্টেট লেজিছলেশ্যন ফৰ পঞ্চায়ত ইন শিডিউল এৰিয়াছ হা যেনেকৈ আমাৰ অসমত যদি মই ক'ব যাওঁ আমাৰ বড়োলেণ্ড আমাৰ কি হয় 6 শিডিউল যিবিলাক আমাৰ এৰিয়া বা 5 শিডিউল এৰিয়া অসমততো 6 শিডিউল আমি চাবলৈ বড়োলেণ্ড কাৰ্বি আংলং আৰু ডিমা হাছাও এই শিডিউল এৰিয়াবিলাকত অ'কে উইথ কাষ্টমাৰী লছ আইন মতে হ'ব লাগে আৰু সেনেকৈ কৈছিলে এইখনৰ মতে আৰু গ্ৰাম সভা হেজদা মানে এই ইয়াৰ মতে গ্ৰাম সভাক কি দিব লাগে অথৰিটি দিব লাগে টু প্লেনছ প্ৰগ্ৰামছ এণ্ড প্ৰজেক্টছ ফৰ ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট এনেকৈ কৈছিলে কাৰণ ওচৰৰ মানে মানুহবিলাকে নিজৰ প্ৰব্লেমছবিলাক বেছি ভালকৈ জানে নিজৰ এৰিয়াটোৰ প্ৰব্লেমছবিলাক ৰিজাৰ্ভেশ্যনৰ কথা কৈছিলে মানে গোটেই বস্তুখিনি শিডিউল ট্ৰাইবৰ ওপৰত কৈ আছে বেছিকৈ নট বি লেছ দেন হাফ অফ দ্য চিট মানে হাফ অফ দ্য চিট পুৰা ৰিজাৰ্ভ থাকিব লাগে যদি এটা শিডিউল এৰিয়াত হৈছে ধৰি লওক মই ধৰিলোঁ কাৰ্বি আংলং বা ডিমা হাছাওত যদি ইলেকশ্যন হৈছে পঞ্চায়ত ইলেকশ্যন এই এক্টখনৰ মতে কি হ'ব লাগে যে হাফ যিমান চিট আছে তাহাঁতৰ হাফ অফ দ্য চিট তাহাঁতৰ মানুহৰ কাৰণে শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ থাকিব লাগে থাকে বাৰু দেন এইখিনি কথা কৈছিলে নালাগে দে দৰকাৰ নাই আৰু গ্ৰাম সভাৰ পইণ্টকেইটা মনত ৰাখিবা গ্ৰাম সভা শুড বি কনচাল্টেড হোৱাইল একুৱাৰিং লেণ্ড ফৰ ডেভেলপমেণ্ট প্ৰজেক্টছ এণ্ড এইখিনি কথা কৈছিল পুলিং পাৱাৰ্ছ এতিয়া আমি আহোঁ মেইন বস্তুখিনিলে চ' এই এক্টখনৰ ৰিগাৰ্ডিং পেছা এক্ট কিমান চনৰ পেছা এক্টৰ ফুল ফৰ্ম কি হয় আৰু মই যিকেইটা কৈছোঁ গ্ৰাম সভাৰ ওপৰত তাহাঁতি বহুত ইম্পৰ্টেঞ্চ দিছিলে আৰু লগতে তাহাঁতি শিডিউল ট্ৰাইব সেইখিনিৰ কথা কৈছিলে মানুহখিনিৰ কথা কৈছিলে আৰু সেইটো কথা চিম্পলি ক'বলৈ গ'লে এতিয়া মই ইয়াৰ আগতে আৰু দুটামান কথা কৈ লওঁ ৰিগাৰ্ডিং দ্য ইলেকশ্যন অফ পঞ্চায়ত অলপ তোমালোকে জানা ষ্টিল মই কৈ দিব বিচাৰিছোঁ এজ ইউ ন' আমাৰ পঞ্চায়তৰ যিটো ইলেকশ্যন হয় এইটো ডাইৰেক্ট ইলেকশ্যন হয় ডাইৰেক্ট এবাৰ আমি হৈ গৈছে যিটো ইলেকশ্যন ডাইৰেক্ট ইলেকশ্যন অসমত এবাৰ এটা চেঞ্জ এটা কৰা হৈছিলে পঞ্চায়ত ইলেকশ্যনত যিটো আমাৰ প্ৰেচিডেণ্ট তোমালোকে গম পাবা বহুতে প্ৰেচিডেণ্ট আগতে কি হৈছিলে আমাৰ যেনেকৈ আমাৰ কোন থাকে পঞ্চায়তত গ্ৰাম পঞ্চায়তত থাকিব ব্লক লেভেলত বেলেগ বেলেগ থাকে ন যিটো আমাৰ গ্ৰাম পঞ্চায়তত যিজন প্ৰেচিডেণ্টজন হয় মানে সেই প্ৰেচিডেণ্টজন আগতে সেই প্ৰেচিডেণ্ট পোষ্টৰ কাৰণে এক্সট্ৰাকৈ কি হৈছিলে তোমাৰ ইলেকশ্যন হৈছিলে অ'কে মানে এটা থাকে তোমাৰ ৱাৰ্ড মেম্বাৰ হৈ গ'ল এটা কাউন্সিলৰ পোষ্ট থাকিব তেনেকৈ তোমাৰ থাকে ন সেই প্ৰেচিডেণ্টৰ কাৰণে আগতে এক্সট্ৰাকৈ হৈছিলে কিন্তু এইবাৰ প্ৰেচিডেণ্টৰ কাৰণে এক্সট্ৰাকৈ হোৱা নাই এইবাৰ কি হৈছে যিখিনি ৱাৰ্ড মেম্বাৰ হয় সেই ৱাৰ্ড মেম্বাৰখিনিৰ মাজৰ পৰাই যাৰ মানে ছাপৰ্টটো বেছি থাকিব তেওঁকে প্ৰেচিডেণ্ট হিচাপে মানে পাছত দি দিয়া হৈছে এইটো ডাইৰেক্ট ইলেকশ্যন নহ'ল মানে গম পালা নাই এইবাৰ অসমত প্ৰেচিডেণ্টৰ ইলেকশ্যনটো ইনডাইৰেক্ট ইলেকশ্যন হৈ গ'ল মানে বস্তুটো তেনেকুৱা এইভাগে আমি পঞ্চায়তৰ হ'ল ইলেকশ্যনটো চাওঁ যদি সেইটো ডাইৰেক্ট ইলেকশ্যন হয় আৰু এজ কিমান হ'ব লাগে মনত ৰাখিবা এজ 21 হ'ব লাগে আৰু তোমালোকেও যদি 21 হৈছে ভাবিব পাৰা পঞ্চায়ত ইলেকশ্যনৰ কথা আৰু বাকী এলিজিবিলিটি গম পোৱাই ইউ মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া আৰু সেইখিনি থাকিবই তুমি ইনচলভেণ্ট হ'ব নালাগে ধাৰ চাৰ লোৱা হ'ব নালাগে আৰু তুমি যদি ইলেকশ্যন খেলিব বিচাৰা তেতিয়াহ'লে তুমি চৰকাৰী চাকৰিও ষ্টুডেণ্ট হ'ল এনি অফিচ অফ প্ৰফিট মানে চৰকাৰী চাকৰিয়াল হ'ব নালাগে ঠিক আছে দেন এইখিনি আৰু আনচাউণ্ড মাইণ্ড হ'ব নালাগে নিজৰ ৰেচনেল থিংকিং তোমাৰ থাকিব লাগিব সেইবিলাক চবৰ ক্ষেত্ৰতে একেই হয়
আৰু এটা কথা মই কওঁ টাৰ্ম ইহঁতৰ সময়কাল কিমান হয় আমি জানোৱে 5 years হয় বাট এতিয়া এটা কথা এটা আছে 5 বছৰে হয় দেন ইলেকশ্যন কলো ডাইৰেক্ট ইলেকশ্যন এ ষ্টাৰ আৰু ইয়াতে 1/3 এইটো ইম্পৰ্টেণ্ট মানে 33% পঞ্চায়তৰ চিটছ ৰিজাৰ্ভ থাকে ফৰ উমেন মহিলাৰ কাৰণে সেইকাৰণে পঞ্চায়তত আমি মহিলাই বেছি দেখোঁ নোট কৰি লোৱা গীতা পইণ্ট তাৰপাছত ফাংচনছ মনত ৰাখিবা কি কিমানটা কাম আছে ইহঁত মানে পঞ্চায়তৰ হাতত দিয়া হৈছে 29 ঠিক আছে নাম্বাৰটো সোধে এক্সামত 29 দেন কোনটো পাৰ্টত ডিসকাস কৰা হৈছে মই ক'ব পাৰো অলৰেডি 9 হা পাৰ্ট 9 অফ আৱাৰ কনস্টিটিউশন ডিসকাস কৰা হৈছে এবাউট দা পঞ্চায়তী ৰাজ সিস্টেম আৰ্টিকল মনত ৰাখিবা কোনটোত কৰিছে আৰ্টিকল খিনি ইয়াতে 243 হয় খালি 243 পৰা বস্তু এনেকে যায় মানে হা মই কৈ আছো 243 টু 243 ও ও দে এইটো 0 নহয় ও তো 0 নিচিনা হৈ গৈছে যদি তোমালোকে ও কৰি ল'বা ও মিন্স কি 243 A B C D E F G H I J K L M N O লৈকে যাব আৰু ইমানখিনি আৰ্টিকলত কি কোৱা হৈছে প্ৰতিটো আৰ্টিকলতে বেলেগ বেলেগ কোৱা আছে ধৰি লওক কোনোবা চাব পাৰা তোমালোকে আলচি এটা PDF তো টাৰ্মৰ কথা কৈছে এটাত ইলেকশ্যনৰ কথা কৈছে এটাত ফাইনেন্স কমিশ্যনৰ কথা কৈছে তেনেকে মানে প্ৰতিটো আৰ্টিকলতে বেলেগ বেলেগকে তেনেকে কোৱা হৈছে সেইকাৰণে ইনে যদি আমাক যদি সোধে যে পঞ্চায়তৰ কোনটো আৰ্টিকলত ডিসকাস কৰিছে তেতিয়া আমি ডাইৰেক্ট 243 কম এক্সামত ঠিক আছে আৰু কি মনত ৰাখিব পাৰা আৰু শিডিউলটো মনত ৰাখা কোনটো শিডিউলত আছে পাৰ্ট কৰিলা আৰ্টিকল কৰিলা শিডিউল কৰিবা 11 হা যিখিনি নতুন আছে তোমালোকক কৈ দিওঁ পাৰ্টছ articles and schedules কি বস্তু ঠিক আছে আমাৰ সংবিধানত কারেন্টলি we have 25 parts 448 article and 12টা schedule আছে কারেন্টলি তো পার্টস মানে it's like a chapter তুমি এখন কিতাপ যদি পঢ়ি আছা যিকোনো ধৰণৰ এখন কিতাপ অসমীয়াৰ বুক পঢ়ি আছা লুচেন্ট জিকে পঢ়ি আছা যি পঢ়ি আছা প্ৰতিটোতে এটা চেপ্টাৰ থাকে ন তো সংবিধানখনো ঠিক তেনেকে প্ৰতিটোতে এটা চেপ্টাৰ থাকিব চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 তেনেকে থাকে তো তেনেকে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 মানে হেতুৱে কয় গতিকে ইয়াৰ পাৰ্ট 9 নম্বৰটোত পঞ্চায়তৰ বিষয়ে কৈছে দেন আৰ্টিকল কি হয় যেটা তুমি পার্ট 1 টো পঢ়িবা মানে যেটা তুমি ইউনিট 1 টো পঢ়িছা সাপোজ ইউনিট 1 টো পঢ়োতে তুমি ভিতৰত থাকিব এটা ধৰিলা ইউনিট 1 ত মই ধৰি ললো হিষ্ট্ৰী আছে হিষ্ট্ৰী কিবা এটা আছে অসমৰ কিবা হিষ্ট্ৰী আছে বৰ্মন ডাইনেষ্টি কথা আছে যেনিবা এটো ইউনিট 2 হৈ গ'ল তুমি এটা বৰ্মনৰ ভিতৰ বস্তুখিনি থাকিব ন কোন আছিলে ভাস্কৰ পুষ্য বৰ্মন ভাস্কৰ বৰ্মন কোন আছিলে সেই বস্তুখিনি যেটা পঢ়বা সেইখিনি মানে আৰ্টিকল মানে বুজি পাইছা নে কনস্টিটিউশনৰ ভাষাত সেইখিনি আৰ্টিকল পাৰ্ট 1 ত ইমানখিনি আৰ্টিকল থাকিলে পাৰ্ট 2 ত ইমানখিনি থাকিলে আৰু কিছুমান শিডিউলছ বিলাক হ'ল কিছুমান এডিশনাল ইনফৰমেশন আমাক ল'বৰ কাৰণে থাকে
সবৰে শিডিউল নাথাকে, কিছুমানৰ আছে। তো তোমালোকে দেখিলে গম পাবা, যদি পাৰ্ট 25 টা আছে, আৰ্টিকল 448 আছে, তেনেহ'লে প্ৰতিটোৰে যদি আমাক এডিশ্যনেল ইনফৰমেশ্যন লাগে, তেতিয়াহ'লে শিডিউল দেখোন 448 টা থাকিব লাগিছিলে, হয়নে নহয়? তাত 12টাই আছে। গতিকে শিডিউল কেইটাত লাইক কিছুমান বুকত যেনেকৈ পিছৰ ফালে, লাষ্টৰ ফালে যে থাকে, তোমালোকে আৰু বেছি জানিব বিচাৰিলে ৰেফাৰ টু দিছ, মানে দি থাকে ন, গোটেই বস্তুটো নিলিখে, আধা লিখিব ৰেফাৰ টু পেজ নাম্বাৰ অমুক, এনেকৈ দি থয়। তো আমি সেই পেজটোত গৈ পেলাই পঢ়িব লাগে। শিডিউল ইজ লাইক দিছ। তো পঞ্চায়তৰ পাৰ্ট হ'ল 9, আৰ্টিকল হ'ল 243, 243 এৰ পৰা অ'লৈকে ডিছকাছ কৰিছে, আৰু শিডিউল হ'ল 11। এতিয়া এই 29টা যে কাম দিছে পঞ্চায়তক, 29টা কাম দিছে। এই কামখিনি মানে মই চোৱা, 29টা কাম তোমালোকে মনত ৰাখিব নোৱাৰা, ফাংচন ইমানখিনি তোমালোকক দৰকাৰ নাই। তো কমন চেন্স ইউজ কৰিব পাৰা, মানে ইয়াৰ ৰিলেটেড কিবা কুৱেশ্যন আহিলে পঞ্চায়তক কেনেকুৱা ধৰণৰ কাম দিব পাৰে। ইয়াতে মই কেইটামান চবচে ইম্পৰ্টেণ্ট যিকেইটা আছে সেইকেইটা মই মেনশ্যন কৰি দিছোঁ। এনেকৈ টু এনফৰ্চ প্ৰহিবিশ্যন অফ ইনটক্সিকেটিং ড্ৰাগছ। তোমাৰ আজি ওচৰৰ এৰিয়া এটাত, ঠিক আছে, ড্ৰাগছ বা এনেকুৱা কিবা ব্যৱসায় যদি হৈ থাকে, আজিকালি বাৰু ইটছ অ'কে, এইটো এটা ডাঙৰ টপিক। তো এইটো মানে প্ৰহিবিট কৰা মানে কি, বাধা দিয়া, মানে যিটো নিষেধাজ্ঞা বুলি ইয়াত লিখা আছে, বাধা দিব লাগে। এইটো মাইনৰ ফৰেষ্ট প্ৰডিউচেছ, সৰু যিবিলাক আমাৰ ওচৰে পাজৰে যিবিলাক ফৰেষ্ট আছে সেইবিলাকৰ ওপৰত ৰাইটছ থাকে। এলিনেশ্যন অফ ট্ৰাইবেল লেণ্ড, ঠিক আছে, জনজাতীয় মাটি বিচ্ছিন্নতা ৰোধ কৰা। মই চবচে ইম্পৰ্টেণ্ট কেইটাহে ইয়াত মেনশ্যন কৰিছোঁ। ভিলেজ মাৰ্কেটছ, যেনেকৈ আমাৰ কিছুমান গাঁৱত থাকে ন, মাৰ্কেটছ কিছুমান থাকে, দেওবৰীয়া বজাৰ বহিব, বুধবৰীয়া বজাৰ বহিব, কিছুমান গাঁৱতো থাকে, গম পাইছানে, তেনেকুৱা বা এৰিয়াটোত। গতিকে তাহাঁতৰ এই গোটেই হেৰিটো মেনেজ কৰাটো পঞ্চায়তৰ দায়িত্ব হয়। মানি লেণ্ডিং মানে চোৱা, আগতে, আজিকালিতো মানুহে বেংকৰ পৰাই ল'বলৈ লৈছে ন, আজিকালি ইজি মানি, মানে লোন দিবলৈ মানুহে ফোনেই কৰি থাকে। আপুনি তোমাৰ চিভিল স্ক'ৰ ভাল থাকিলে তোমাক ফোন কৰিয়ে কৰি থাকিব। কিন্তু আগতে কি হৈছিলে, যেতিয়া বেংকিং ফেচিলিটিছখিনি চবেই পোৱা নাছিলে, ৰুৰেল এৰিয়াৰ ফাৰ্মাৰ্ছখিনি বা এইখিনি নাপাইছিলে, এতিয়াও বহুত আছে, তেওঁলোকে মানি লেণ্ডিংটো কেনেকৈ কৰে, যিবিলাক চিনেমাবোৰত দেখা নহয় তোমালোকে, সেইটোও দেখায়। মহাজন হ'ল, কোনোবা হ'ল, হয়নে, তেনেকুৱা মানুহবিলাকৰ পৰা পইচাটো লয়, আৰু বহুত ইণ্টাৰেষ্ট ৰেটো তেওঁলোকে দিবলগীয়া হয়। গতিকে এই বস্তুটো মানে আগতে বেছি আছিলে, এতিয়াতো মানুহে ডাইৰেক্ট বেংকৰ পৰা লয়। গতিকে বেংকৰ লগত ল'লে আৰু তুমি এইটো পঞ্চায়তে আৰু তোমাক কণ্ট্ৰল কৰি নাথাকে ন, হয়নে নহয়? তুমি SBI পৰা কিবা এটা লোন লৈছা, তাত তোমাৰ পঞ্চায়তে কি কৰি থাকিব? চ' লাইক দিছ, এইবিলাক কাম হয়। ইম্পৰ্টেণ্ট কেইটা মই চবচে মেনশ্যন কৰিছোঁ। Then you have municipalities. Coming to this, পটাপট কৈ দিওঁ মই। মিউনিচিপালিটিজটো তোমাক ক'ত থাকিব? আৰ্বান এৰিয়াত থাকিব, ইটো ভিলেজ এৰিয়াত থাকিব, ৰুৰেল এৰিয়াত থাকিব, ইটো আৰ্বান এৰিয়াত থাকিব। আৰু এমেণ্ডমেণ্টটো মনত আছে নহয়, 74th 1992, 73rd কৰি পঞ্চায়ত আছিলে, 74th কৰি মিউনিচিপালিটিজ। এইটো মই তোমালোকক যিটো ষ্ট্ৰাকচাৰটো বুজাইছিলোঁ অলপ আগত, ইউনিয়ন গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, লোকেল গভৰ্ণমেণ্ট। আৰু লোকেল গভৰ্ণমেণ্টৰ দুটা পাৰ্ট থাকিব, এটা হ'ল পঞ্চায়ত, এইটো নগৰপালিকা বুলি কয় মিউনিচিপালিটিজটো। তো ইয়াত ভিলেজ পঞ্চায়ত, ইণ্টাৰমিডিয়েট, য়েছ, এনেকৈও সোধে দেই তোমালোকক, ইণ্টাৰমিডিয়েট মানে মাজত কোন থাকে, এইটো কি আছিলে, ব্লক লেভেল মানে, এইটো ব্লক লেভেলত যিটো থাকে। তো কেতিয়াবা তোমালোকক ব্লক লেভেল বুলি নুসুধি এক্সামত কি সুধি দিয়ে যে ইণ্টাৰমিডিয়েট লেভেলত কোনটো থাকে, তেনেকৈও সুধি দিয়ে। তো তেতিয়া আমাৰ কোনটো হয়, যিটো সমিতিটো যে আছিলে, পঞ্চায়ত সমিতি বুলি যিটো আছিলে, সেইটোৱে হয়। আৰু ডিষ্ট্ৰিক্ট, জিলা পৰিষদ। ইয়াতে নগৰপালিকাৰ ক্ষেত্ৰত চোৱা, মই কৈ আছোঁ কি হয়, নগৰ পঞ্চায়ত, মিউনিচিপাল কাউন্সিল, মিউনিচিপাল কৰ্প'ৰেশ্যন, এইখিনি বাদ দিয়ে। আমাৰ আৰ্বান লোকেল বডিজ কিমান টাইপৰ আছে হা? আমাৰ আৰ্বান লোকেল বডিজ উই হেভ 8 টাইপছ অফ আৰ্বান লোকেল বডিজ। তোমালোকে নিজৰ জেগাত কি আছে চাবা। এটা প্ৰথমটো হ'ল মিউনিচিপাল কৰ্প'ৰেশ্যন।
মিউনিচিপাল কৰ্পৰেশ্যন যিটো চিটিৰ কাৰণে হৈ যায় যেনেকৈ আমাৰ অসমত যদি তুমি চোৱা গুৱাহাটীত মিউনিচিপাল কৰ্পৰেশ্যন আৰু ছেকেণ্ড আমাৰ হ'ব গৈ আছে ডিব্ৰুগড় বিকজ ডিব্ৰুগড় তোমাৰ ছেকেণ্ড কেপিটেল কৰিব ন তো এইটো মিউনিচিপাল কৰ্পৰেশ্যন হ'ব মানে তাত বুজি পাইছা এনে ইভাগে গুৱাহাটী দেন মিউনিচিপালিটি এইবিলাক স্মল চিটিজবিলাকৰ কাৰণে থাকে ঠিক আছে যেনেকৈ যোৰহাট হৈ গ'ল আৰু তোমালোকৰ নিজৰ নিজৰ জেগাত য'ত তোমালোক য'ৰ আছা তোমালোকে চাবা মিউনিচিপাল কৰ্পৰেশ্যন আছেনে তোমালোকৰ মিউনিচিপালিটি আছেনে কি আছে সেইটো মই ক'লোৱে কি হয় এইটো স্মল চিটিৰ কাৰণে হয় নটিফাইড এৰিয়া কমিটি for administration of a fast developing town which doesn't fulfill condition of a municipality ধৰিলা খুব ফাষ্টলি ডেভেলপ হৈছে এৰিয়াটো ঠিক আছে কিন্তু তাতে মিউনিচিপালিটি কণ্ডিশ্যনকেইটা ফুলফিল কৰিব পৰা নাই তেনেকুৱাত নটিফাইড এৰিয়া কমিটি থাকে টাউন এৰিয়া কমিটি শুনি থকা হয় পপুলাৰ স্মল টাউনছবিলাকৰ কাৰণে কৰা হয় টাউন এৰিয়া কমিটি টাউনশ্বিপ urban to large public enterprise to provide civil amenities to its staff নিজৰ ইয়াৰ কৰ্মচাৰীসকলক অসামৰিক সুবিধা যিবিলাক প্ৰদান কৰিবৰ কাৰণে দেন পৰ্ট ট্ৰাষ্ট ফৰ এডমিনিষ্ট্ৰেশ্যন অফ পৰ্ট এৰিয়াছ বন্দৰ ট্ৰাষ্ট যিবিলাক পৰ্ট এৰিয়াছ এইবিলাকৰ প্ৰশাসনৰ কাৰণে পৰ্ট ট্ৰাষ্ট তেনেকৈ থাকে তিনিটা ছটা এইবিলাক দেই এতিয়া বাকী 8 টাইপছ কেইটা মনত ৰাখিবা এণ্ড উই হেভ মিউনিচিপাল কৰ্পৰেশ্যন ক'ত আছে আমাৰ অসমৰ কেইটা মনত ৰাখিবা মিউনিচিপালিটি নিজৰ নিজৰ চিটিত চাবা তোমালোকে কি আছে 74th এমেণ্ডমেণ্ট কৰি মিউনিচিপালিটি আনিছিলে আমি গম পালোঁ আৰ্টিকেল চোৱা পাৰ্ট চাম আমি আৰু হেৰি চাম আহা লিংকটো পাৰ্ট article schedule and we have functions এটা চাইছিলোঁ বাকী এইখিনি একেই থাকিব দেই যিটো টাৰ্ম হৈ গ'ল এজ হৈ গ'ল সেইবিলাক চেম থাকিব সেইকাৰণে মই এইখিনি নাই লিখা পাৰ্ট লিখিবা 9A 9A পঞ্চায়ত কিমানত আছিলে 9ত আছিলে মিউনিচিপালিটি 9A আৰ্টিকেল লিখিবা 243P 243P 2 243ZG জুবিন গাৰ্গ অ'কে আমাৰ মৰমৰ জুবিন দা তো জুবিন গাৰ্গৰ হেৰিয়ত এনেকৈ মনত ৰাখিব বাৰু এইটো বুজি নাপাব পাৰা মই কৈ দিছোঁ ন পিৰ পৰা ZG লে কেনেকৈ গ'ল আমি পঞ্চায়তটো ক'ত শেষ কৰিছিলোঁ অ'ত শেষ কৰিছিলোঁ হয়নে ABCDEFG ফিজিকেল এলিমেণ্ট অ'ত কৰিছিলোঁ অ' পাছত পি হ'ব PQRSTUV জেডলৈকে যাব নহয় জেডলৈকে যোৱাৰ পাছত আকৌ ZA ZB ZC ZD তেনেকৈ আকৌ ষ্টাৰ্ট হয় ঠিক আছে টেনশ্যন ল'ব নালাগে মই সেইকেইটা PDFও দি দিম বাট ইমান ডিটেইলত নালাগে যি যি চাব বিচাৰা তোমালোকে সেইকেইটা চাই ল'ব পাৰিবা তেনেকৈ বস্তুটো যায় অ'কে চিৰিয়েলটো 12 হয় পঞ্চায়তৰ 11 আছিলে ইয়াৰ 12 হয় অ'কে আৰু এইটো হ'ল 18 18টা যেনেকৈ থাকিব ধৰিলে চেনিটেশ্যন ৱাটাৰ ছাপ্লাই ৰোডছ ফায়াৰ ছাৰ্ভিচেছ স্লাম ইম্প্ৰুভমেণ্ট এতিয়া দেখিছে স্লাম মানুহ পপুলেশ্যন বাঢ়ি গৈ আছে আমাৰ কিন্তু মাটিটোতো বাঢ়ি গৈ থকা নাই তাৰ কাৰণে কি হৈছে ঘৰৰ ওপৰত ঘৰ মানুহৰ মানে ওলাই ঘৰে দেখিবা গছ গছনি কাটি পেলাইছে হয়নে নহয় স্লাম প্ৰব্লেম যিটো
খা ল'বলৈ জেগা নাইকিয়া হৈ যায় মানে সাফোকেশন হৈ যায় মানুহৰ ঠিক আছে এইকেইটা মনত ৰাখিবা আৰু we have this হৈ গ'ল ইয়াত মই আৰ্টিকেল দুটা মানে এনেকৈ দি থৈছোঁ আৰু যেনেকৈ এতিয়া চোৱা তোমালোকক মই এক্সাম্পলটো দিব খুজিছোঁ কেনেকৈ আৰ্টিকেলবিলাক আহে যেনেকৈ 243R দেই 243Rত কিহৰ কথা কৈছে কম্পজিশ্যনৰ কথা কৈছে মানে যিমানখিনি মেম্বাৰ থাকিব আটাইখিনিয়ে কেনেকৈ হ'ব ডাইৰেক্টলি ইলেক্টেড মানে ইলেকশ্যন ই ফৰ ইলেকশ্যন ইলেকশ্যনৰ থ্ৰু গ'লে সেইটোক আমি ইলেক্টেড মেম্বাৰ বুলি কওঁ ডাইৰেক্টলি ইলেক্টেড বাই দ্য পিপল দেন ঠিক তেনেকৈ টিত কিহৰ কথা কৈছে ৰিজাৰ্ভেশ্যন অফ চিট ৰিজাৰ্ভেশ্যনৰ কথা কৈছে তেনেকুৱা আৰু দেন ইউত কৈছে ডিউৰেশ্যনৰ কথা কিমান বছৰ থাকিব 5 year টাৰ্ম ডিউৰেশ্যন বুলি আহিব পাৰে টাৰ্ম বুলি আহিব পাৰে কথা একেটাই In case of earlier dissolution before 5 years, election should be held within 6 months. বুজি পাইছানে? যদি 5 বছৰ কোনোবা এটা পঞ্চায়তে মানে ধৰি লোৱা 5 বছৰ কমপ্লিট কৰিব নাপালে তেহঁতি তাৰ আগতে ডিজলভ হৈ গ'ল মানে ভাঙি গ'ল কিবা কাৰণত তেতিয়া সেই 6 মাহৰ ভিতৰত নতুনকৈ ইলেকশ্যন হ'ব লাগিব দেন ডিছকুৱালিফিকেশ্যন মেম্বাৰক কেনেকৈ ডিছকুৱালিফাই কৰিব পাৰি মোৰ চিনাকিয়ে হৈছিলে এজন মই এতিয়া নকওঁ বাৰু তেনেকৈ ৱাৰ্ড মেম্বাৰ এজন কি হৈছিলে তোমাৰ ডিছকুৱালিফাই হৈছিলে মানে ইলেকশ্যনত জিকি যোৱাৰ পাছত ডিছকুৱালিফাই কৰা হয় কিছুমান ল মেড বাই দ্য ষ্টেট যদি ফুলফিল নকৰে মিনিমাম ইজ 21 যিটো পঞ্চায়তৰ ক্ষেত্ৰত সেইটো অ'কে লাষ্টলি আৰু এনেকৈ এইকেইটা চোৱা ফাইনেন্স কমিশ্যনৰ কথা কৈছে 243 ফাইনেন্স কমিশ্যনৰ কথা কৈছে যে কোনে কৰিব ষ্টেটে কৰিব ষ্টেট ইলেকশ্যন কমিশ্যন 243ZA ঠিক আছে এক্সেম্পটেড এৰিয়া আছে এইবিলাক ইমান ডিটেইলত তোমালোকে চাব বিচাৰিলে চাব পাৰা হৈ যায় এইখিনিয়ে আৰু এটা বস্তু চাই থোৱা একদম ফাৰ্ষ্ট পেজলৈ যাওঁ মই এটা লিখি দিওঁ ফাৰ্ষ্ট ষ্টেট যেনেকৈ ৰাজস্থানত চাইছিলোঁ ফাৰ্ষ্ট ষ্টেট টু ইন্ট্ৰডিউচ মিউনিচিপালিটি It was Madras, ঠিক আছে মাদ্ৰাছ মানে এতিয়া চেন্নাই নাও চেন্নাই এইটো তোমাৰ ব্ৰিটিছ থকাৰ টাইমতে হৈছিলে 1688ত প্ৰথমবাৰৰ কাৰণে 1688ত under British rule তেতিয়াই মিউনিচিপালিটি ইন্ট্ৰডিউচ কৰিছিলে the first state to introduce panchayati raj it was Rajasthan and the first state to introduce municipality it was Madras okay তোমালোকৰ হোমৱৰ্ক হ'ব তোমালোকে ফাংচনছ কিটা যেটো মই ডিটেইলত কোৱা নাই তোমালোকে জাস্ট গো থ্ৰু কৰিবা যেনেকৈ পঞ্চায়তৰ মই ক'লোঁ আৰু জাস্ট দি দিছিলোঁ ঠিক তেনেকৈ ইয়াৰে ফাংচনছ কিটা চাব পাৰা sanitation water supply planning slum problems এইবিলাক তাহাঁতৰ ফাংচনত থাকিব এইকেইটা গো থ্ৰু কৰিবা